মাৰ ঘৰ বুলিলে সকলো ভাগিন উঠিব যা বহিব যা হয়। গুৱাহাটীৰ ভুলুকমুখত মোমায়েকৰ ঘৰ পাই ভূপেনে গুৰু গুচাই নমনা হল। তাতে আকৌ আইতাকৰ আলাসৰ লাৰু। মোমায়েকৰ ঘৰখনত নলবাবীৰ চফৈলা নামৰ ল'ৰা এজনে কাম কৰিছিল। চফৈলা আছিল ৮-৯ বছৰীয়া ভূপেনৰ লগ। চফৈলাৰ সৈতে টেঙা বল খেল ভৰুলো নৈৰ পাৰলৈ যায়। সেই সময়ত বিদ্যুৎ সংযোগী তাঁৰ বা খুটা নাছিল। মানুহে চাকি বা লেম্পৰ পোহৰত সন্ধিয়াৰ পৰা ৰাতিটোলৈ কাম বন কৰিছিল। ভৰুলোপাৰৰ আইতাকৰ ঘৰত আছিল স্বাধীনতা ৰণৰ যুঁজাৰুসকল। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, সাহিত্যিক সত্যানাথ বৰা, অম্বিকানাথ বৰা, এইসকল নামজ্বলা মানুহৰ ঘৰ চফৈলাৰ সৈতে ভূপেনে নৈ পাৰ, হাবি বননি, অলিগলিবোৰ ঘূৰি ফুৰে। সমনীয়া ল'ৰাবোৰে নাকটো হাতৰ ২ আঙুলিৰে টেপা মাৰি ভৰুলো বুকুত জঁপিয়াই সাঁতৰাৰ দৃশ্য দেখি ভূপেনৰ মন সদায় থৌকিবা থৌ। কোনদিনানো সেই ল'ৰাবোৰৰ দৰে ভৰুলো নদীত ওখ গৰাৰ পৰা জঁপিয়াব পাৰিব? পিছে ঘৰৰ মানুহে নদীত সাঁতৰা দূৰেৰ কথা, পাৰলৈ গ'লেই ভয় খায়। তথাপি মনে মনে ভৰুলোৰ পানীত নামি সাঁতৰাৰ চেষ্টা এটা কৰিবলৈ আৰম্ভ কৰিলে ভূপেনে। এদিন হঠাতে দেখিলে তেওঁৰ সমান বয়সৰ ছোৱালী এজনীয়ে ভৰুলো বুকুত সাঁতুৰিছে যদিও এবাৰ তললৈ এবাৰ ওপৰলৈ হাত দুখন উলিয়াই পানীত উঠা নমা কৰি আছে। কোনোবা এজন তেনেতে কোৱা শুনিলে, এই ছোৱালীজনী এতিয়া পানীত ডুবি মৰিব। শুনিবলৈহে পালে কথাটো। ভালকে সাঁতুৰিব নজনা ভূপেনে পানীত জঁপিয়াই দিলে। ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ গৈ নিজেই পানীত ডুবিবলৈ আৰম্ভ কৰিলে। ছোৱালীজনীয়েও ভূপেনক খেৰকুটাক আশ্ৰয় কৰাৰ দৰে হাত এখনত খামুচি ধৰিলে। দুয়োটা ল'ৰা-ছোৱালী পানীত ডুবিব খোজোতেই কোনোবাই ভূপেনৰ চুলিত ধৰি পানীৰ পৰা টানি আনিলে। ছোৱালীজনীও লগতে আহিল। হুলুকাহুলুকে পানী খোৱা ভূপেনক উদ্ধাৰকাৰী মানুহজনে চুইয়ে নিগিলালে। সাঁতুৰিব নজনাকৈ পানীত বুৰ্বকৰ দৰে কিয় জঁপিয়াইছিল বুলি ভূপেনক মানুহজনে ধমক সোধালে। সেই মানুহজন আছিল ভৰলুমুখৰ থানাৰ এজন বিহাৰী আৰক্ষী। ভৰলুত সদায় গা ধোৱাৰ অভ্যাসৰ বাবে তেওঁ সেই সময়ত পাৰতে আছিল। সেইদিনাই ভূপেনে প্ৰতিজ্ঞা কৰিলে, সাঁতোৰ ভালকৈ শিকিবই। পিছদিনাৰ পৰাই ভৰলুলৈ গৈ গৰাই থোৱা বাঁহ এডাল পানীত পেলাই বাঁহডালত ধৰি সাঁতোৰ শিকা আৰম্ভ কৰিলে। দুদিনৰ ভিতৰতে তেওঁ ভালকৈ সাঁতুৰিব পৰা হ'ল। বহু ডাঙৰ ল'ৰাই ৰেলৰ দলঙৰ পৰা ভৰলুত জঁপিয়াই সাঁতৰা দেখি নিজেও জাপ মাৰিলে। প্ৰথমে খুব পানী খালে যদিও পাছত সেই কাম কৰাটোত পাৰগত হ'ল। এবাৰ সমনীয়াৰ সৈতে জেদত লাগি ৰেলখন অহাৰ আগমুহূৰ্তত পানীলৈ দলঙৰ পৰা জঁপিয়াই দিয়াৰ খেলটো খেলিলে। ভৰ বাৰিষা, পানী দলঙৰ ওচৰ পাইছিলহি। ৰেলখন আহি আছিল আৰু ওচৰ পোৱাৰ আগমুহূৰ্তত ভূপেনে পানীত জঁপিয়াই সাঁতুৰি গৈ বকুল গছেৰে ভৰা ভৰলুৰ পাৰত উঠিলেগৈ। পিছে ভূপেনে তেতিয়াহে মন কৰিলে ৰেলখন ৰৈ গ'ল। কলা কোট পিন্ধা বাঙালী গাৰ্ড এজন কবাকবিকৈ তেওঁৰ ফালে মাৰিবলৈকে খেদি আহিল। খোকা মাৰবা নাকি বুলি গালি সপনি পৰা গাৰ্ডজনক এৰি একে দৌৰে ঘৰ পাই আইতাকৰ কোঠা পালেগৈ। অনাথ, কি হৈছে বুলি সোধাত আইতাকে ভূপেনে ক'লে, ৰেলৰ দলঙৰ পৰা জাপ মাৰিতে ৰেলখন ৰৈ গ'ল। গাৰ্ডজনে মোক বিচাৰি আহিছে। আইতাকে ভূপেনক বিচনাৰ তলত লুকুৱাই ক'লে, মনে মনে সোমাই থাক, কোনেও বিচাৰি নাপায়। মা দেউতাৰক নকবি, মোকেই খাই পেলাব। দেউতাৰৰ ধুবুৰীত কিনা বন্দুকটো আছে নহয়, বৰ ভয় লাগে। সেইদিনাৰ পৰা ভূপেনে এই কাম কেতিয়াও নকৰিলে। কিন্তু গাৰ্ডজনৰ ওপৰত খং এটা থাকি গ'ল। আইতাকে ভূপেনক ইমান মৰম কৰিছিল যে শাসন কৰিবলৈও দিয়া নাছিল। ভাগ্য সুপ্ৰসন্ন থকাত এনে মাৰাত্মক ঘটনাবোৰত ভূপেন বাচি আহিছিল যদিও বুজি পাইছিল যে এনে কামবোৰ কৰা ভাল